বিয়া ঘৰত থকা ধুনীয়া ছোৱালীৰ নাম্বাৰ উলিওৱাৰ এটা সহজ উপায়, কিন্তু জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। তো আজি আহিছো এখন ঘৰ থকাৰ কাৰণে আমাৰ ডিগবৈত। তো নমস্কাৰ সকলোকে, মোৰ নাম হৈছে পল গগৈ। মই এজন ফটোগ্ৰাফাৰ এণ্ড ফিল্ম মেকাৰ। ইনষ্টাগ্ৰামত মই এনেকুৱা ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী ৰিলেটেড ভিডিঅ' বনাই আপলোড কৰোঁ। আজি আছে এখন ঘৰ উঠা দুলীয়াজানৰ ভাদৈ পাঁচালি। আমাক বুক কৰিছিলে কইনা ঘৰৰ কাৰণে, সেয়েহে আমি আহি কইনা ঘৰত দৰা আৰু কইনা আহি পোৱাৰ আগতে উপস্থিত হলোহি। চাগে আমি অলপ বেছি সোনকালেই পালোহি, তো তাৰে কাৰণে বিয়া ঘৰৰ উভাখিনি লৈ আমি আকৌ লগালো লাইট। তো তেতিয়া মানে আহি গ'ল আকৌ আমাৰ দৰা আৰু কইনাক আদৰাৰ নিয়ম আৰম্ভ হ'ল। নিয়ম ষ্টাৰ্ট, লগতে আমাৰ কামো ষ্টাৰ্ট। আজি যিহেতু অকল ফটোৰ কামহে আছে, তো তাৰে কাৰণে মই অলপ বিয়া ঘৰত পিটপিটাই ফুৰিব পাৰিছো। আমাৰ নতুনে ফটো একদম ধুনীয়াকে তুলি আছে। ভিডিঅ'টোৰ আৰম্ভণিতে যে এটা কথা কৈছিলো যে বিয়া ঘৰৰ ধুনীয়া ছোৱালী নাম্বাৰ উলিওৱাটো তেনেই সহজ, সেইটো কিন্তু মোৰ মন্তব্য নহয়, সেইটো কিছু লোকৰহে মন্তব্য। তাৰ ওপৰত মই এতিয়া কেইটামান কথা ক'ব লৈছো। আজিৰ দিনতো কিছু এনে লোক আছে যিয়ে ভাবে যে ফটোগ্ৰাফাৰ মানে কেমেৰামেনে ছোৱালীৰ ফটো তোলে আৰু তাৰে পাছতে সিহঁৰ পৰা নাম্বাৰ কালেক্ট কৰি ছোৱালীলৈ ফোন কৰি থাকে। সেইটো কিন্তু একদম ভুল ধাৰণা। মই এই বিয়াৰ ফটো মৰা লাইনটোত এতিয়াৰ পৰা প্ৰায় 6 বছৰমান আগৰ পৰাই আছো, কিন্তু মোৰ আজিলৈকে যে ছোৱালীৰ পৰা নাম্বাৰ কালেক্ট কৰি তেখেতৰ লগত মেছেজ কৰা বা ফ্লাৰ্ট কৰা কোনো আজিলৈকে ৰেকৰ্ড নাই। কিন্তু অকল মই বুলিয়ে নহয়, আমাৰ টিমৰ ল'ৰাই হওক বা অন্য কোনো ফটোগ্ৰাফাৰে হওক, এনেকুৱা ভুল বেছিভাগ কোনেও নকৰে। কিন্তু ইয়াতো আকৌ কেইটামান কথা আছে নহয়, হাতৰ 5টা আঙুলি কেতিয়াও সমান হ'ব নোৱাৰে। ঠিক সেইদৰেই সকলো ফটোগ্ৰাফাৰো বাৰু একেই নহয়, কিছুমানৰ ভুলৰ কাৰণে আমি সকলোৱে বস্তুটো শুনিব লগা হয়। মোৰ মনৰ কথাবোৰ ইয়াতে সামৰণি মাৰি আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছো। লগ পাই আছো নেক্সট এটা ভিডিঅ'ত।